নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SCET ডিলেটৰ যি অনলাইন এপ্লিকেশ্যন ফৰ্ম আছিলে সেয়া মুকলি হ'ল। গতিকে আপোনালোকক মই আজি দেখুৱাম কেনেকৈ অনলাইন আবেদন কৰিব। তাৰ কাৰণে আপোনালোকৰ SCET যিটো মই ৱেবছাইট দেখিছোঁ তাত আহিব। অহাৰ পিছত এনেকৈ দেখিব আপোনালোকে ইম্পৰ্টেণ্ট ন'টিছখিনি উল্লেখ কৰিছে, ডেটখিনি উল্লেখ কৰিছে তেওঁলোকে। তলত আপোনালোকে ডাউনলোডত বহুত ফৰ্ম পাব, সেইখিনি চাব পাৰে, কেপাচিটি, ছিট কেপাচিটি, বা মই পিছৰ পৰ্যায়ত আপোনালোকক সেইখিনি কথা জনাম। ৰেজিষ্টাৰ বটনত ক্লিক কৰিব। ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ মতত আপোনালোকৰ আহিব এনেকৈ। প্ৰথম আপোনালোকে ইয়াত চিলেক্ট কৰিব আপোনাৰ যি চেলুৱেশ্যন সেইটো চিলেক্ট কৰিব। আপুনি মিষ্টাৰ মিছ যি হয় নিজৰটো চিলেক্ট কৰিব। তাৰ ফাৰ্ষ্ট নেমটো আপুনি উল্লেখ কৰিব। মিডল নেম থাকিলে দিব পাৰে, নাথাকিলেও নাই। লাষ্ট নেমটো উল্লেখ কৰিব, উপাধিটো। ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম এই দুটা আপুনি উল্লেখ কৰিব, শুদ্ধকৈ উল্লেখ কৰিব। তাৰপিছত আহিলে জেণ্ডাৰ চিলেক্ট কৰিব, মেল ফিমেল যি হয় উল্লেখ কৰিব। আৰু আপোনালোক কাষ্টটো চিলেক্ট কৰিব। ইয়াত EWS আছে, জেনেৰেলো আছে, OBC আছে, MOBC আছে। আপুনি যিটো হয় আপুনি সেই কেটেগৰীটো উল্লেখ কৰিব। তাৰপিছত আহিলে আপোনালোকৰ DOBটো আপুনি শুদ্ধকৈ দিব, ভুল নকৰিব। এবাৰ ভুল কৰাৰ পিছত আপোনাৰটো শুধৰণি কৰিব নোৱাৰে, গতিকে আপুনি DOBটো শুদ্ধকৈ উল্লেখ কৰিব। DOBটো উল্লেখ কৰাৰ পিছত আপোনাৰ অট'মেটিক এজটো কেলকুলেশ্যন হ'ব। তাৰপিছত দিব কোৱালিফিকেশ্যন, SS পাছ, ফোন নাম্বাৰ দিব, ইমেইল IDটো দিব। এইখিনি দিয়াৰ পিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব। তাৰপিছত আহিলে লগইনত আপোনাৰ ফোন নাম্বাৰটো দিব আৰু DOBটো। অৰ্থাৎ মই কৈছোঁ যে আপোনাৰ ডেট অফ বাৰ্থটো দিবই লাগিব, শুদ্ধকৈ পূৰাব, সেইটো ভুল কেতিয়াও নকৰিব। ডেট অফ বাৰ্থ দি আৰু মোবাইল নম্বৰ দি আপোনালোকে লগইন কৰিব লাগিব। লগইন কৰাৰ পিছত এনেকৈ আগৰ ডিটেইলছখিনি দেখুৱাব আপোনাক। তাৰপিছত আপুনি এইখিনি SCET যিটো ৰেজিষ্ট্ৰেশ্যন ID সেইটো দেখিব। তললৈ আহিলে প্ৰচেছ টু কমপ্লিট এপ্লিকেশ্যন ফৰ্মখন আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথম পাৰ্চনেল ডিটেইলছখিনি আপোনাৰ শ্ব' কৰিব। ইয়াত আপুনি কি পাৰ্চনেল ডিটেইলছ দিছিলে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰোঁতে। তাৰপিছত তললৈ আপোনালোকে আহিব কমিউনিকেশ্যন ডিটেইলছ। কমিউনিকেশ্যন ডিটেইলছত আপোনাৰ এড্ৰেছ, গাঁও, চহৰ, পিনক'ড সকলো উল্লেখ কৰিব। প'ষ্ট অফিচটো উল্লেখ কৰিব, নিজৰ ষ্টেট উল্লেখ কৰিব, নিজৰ আপোনাৰ আছাম উল্লেখ কৰিব। তাৰপৰা ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। ইয়াত ডিষ্ট্ৰিক্ট আপুনি নিজৰ ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব। আপোনাৰ পঢ়িবৰ কাৰণে সোধা নাই আপুনি ক'ত পঢ়িব, সেইটো ডিষ্ট্ৰিক্ট নহয়, আপুনি সুধিছে আপোনাৰ নিজৰ কমিউনিকেশ্যন ডিষ্ট্ৰিক্ট। পুলিচ ষ্টেচনখন চিলেক্ট কৰিব, যে ডিষ্ট্ৰিক্টটো চুজ কৰিব, পুলিচ ষ্টেচন অট'মেটিক আহিব। পিনক'ডটো উল্লেখ কৰিব। তাৰপৰা সুধিছে কৰেছপণ্ডেঞ্চ এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ সৈতে ছেম নেকি, যদি ছেম হয় আপুনি ব্লু টিক মাৰিব, যদি ছেম নহয় আপুনি তথ্যখিনি পূৰাব লাগিব। কোৱালিফিকেশ্যন ডিটেইলছত তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ বৰ্ড সুধিছে, কি বৰ্ডৰ পৰা আপুনি পাছ কৰিছিলে। আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা যদি পাছ কৰিছে আছাম হায়াৰ ছেকেণ্ডেৰী দিব। মিডিয়ামটো কি আছিলে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী, আছামিজ থাকিলে আছামিজ, ইংলিছ হ'লে ইংলিছ। ষ্ট্ৰীম কি আছিলে ছায়েন্স, আৰ্টছ। যদি কমাৰ্চ থাকে আৰ্টছ এণ্ড আদাৰ্ছত উল্লেখ কৰিব আপোনালোকে। কিমান চনত পাছ কৰিছিলে সেইটো এই চনটো উল্লেখ কৰিব, আপুনি কিমান চনত HS পাছ কৰিছিলে। টোটেল মাৰ্ক 500 দিব। ইয়াত কৈছে যে ফ'ৰ্থ ছাবজেক্টটো আপোনালোকে ধৰিব নোৱাৰিব, গতিকে টোটেল মাৰ্ক 500 দিব। যিটো মাৰ্কছ পাইছিলে সেইটো উল্লেখ কৰিব। মনত ৰাখিব আপোনালোকে ইয়াত ফ'ৰ্থ ছাবজেক্টটো উল্লেখ কৰিব নোৱাৰে। টোটেল মাৰ্কছ 500 দিব। অপটেন মাৰ্ক আপোনালোকে যিটো পাইছে HSত সেইটো উল্লেখ কৰিব। উল্লেখ কৰাৰ পিছত পাৰ্চেণ্টেজটো অট'মেটিক ইয়াত কেলকুলেশ্যন হৈ যাব, বা মানে নিজে দিব লাগিব। নেম অফ দ্য এক্সামিনেশ্যন চেণ্টাৰ, এইটো মেইন পইণ্ট। এতিয়া আপুনি যিটো ডিষ্ট্ৰিক্ট চুজ কৰিব পৰীক্ষা দিবৰ কাৰণে, তাতে আপুনি DLED কৰিব লাগিব। অৰ্থাৎ যিটো ডিষ্ট্ৰিক্টত চুজ কৰিব তাত থকা কলেজবোৰতে আপুনি DLED কৰিব পাৰিব। সেইকাৰণে আপুনি ডিষ্ট্ৰিক্টটো চুজ কৰোঁতে সাৱধান হ'ব। ছিট কেপাচিটিবোৰ চাই ল'ব। কামৰূপ ডিষ্ট্ৰিক্টত 5খনমান কলেজ আছে, গতিকে তাত ছিট কেপাচিটি বেছি হ'ব, তাত ছিট পোৱা সহজ হৈ পৰে। যোৰহাট ডিষ্ট্ৰিক্টত 2খন আছে, মাজুলীত 1খন আছে, গতিকে তাত ছিট পোৱা অলপ সহজ কম হয়, ছিট পোৱাটো টান হয়, গতিকে আপুনি সেইখিনি চাই ল'ব। ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত আপলোডৰ ফটো 100 KBতকৈ বেছি হ'ব নালাগিব, ZPG ফৰ্মত দিব লাগিব। ছিগনেচাৰো 100 KBতকৈ বেছি হ'ব নালাগিব, ZPG ফৰ্মত দিব লাগিব আপোনালোকৰ ছিগনেচাৰ ফটো। তাৰপৰা ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব, য'ত ডেট অফ বাৰ্থ মেনশ্যন থাকে। 450 KB হ'ব লাগিব PDF ফাইল। হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু আপোনালোকৰ চাৰ্টিফিকেট দিব লাগিব। 450 KB হ'ব লাগিব PDF ফাইল, তাতকৈ বেছি হ'ব নালাগিব। তাৰপিছত আপুনি ডিক্লেৰেশ্যন দি পেলাই ব্লু টিক দি ডিক্লেৰেশ্যন দি ছাবমিট এণ্ড প্ৰিভিউ ফৰ্মখন কৰিব পাৰে। ছাবমিট আৰু প্ৰিভিউ কৰাৰ পিছত আপোনাৰ পে'মেণ্ট দিব লাগিব 600। পে'মেণ্টটো দিয়াৰ পিছত আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। ছাবমিট হোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি ৰাখিব পাৰিব। আৰু যেতিয়া আপোনালোকে এডমিট কাৰ্ড ডাউনলোডৰ দিন দিছে, সেই এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, আৰু এক্সামৰ দিনা আপোনালোকে এক্সাম দিবগৈ পাৰিব।